সম্মানীয় বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া, জনেল তালুকদাৰ ডাঙৰীয়া, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়া, সম্মানীয় ৰাইজ, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে মই অসমবাসীক আন্তৰিক অভিনন্দন তথা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। যোগ ফৰ ওৱান আৰ্থ ওৱান হেল্থ অৰ্থাৎ এক ধৰিত্ৰী আৰু এক স্বাস্থ্যৰ বাবে যোগ শীৰ্ষক বিষয়বস্তুৰে আজি বিশ্ববাসীয়ে একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিছে। এজন ব্যক্তিৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক চিন্তাৰ মাজত সুসংযোগ স্থাপন কৰি যোগে আমাক এক সুস্থ শৰীৰ, প্ৰশান্ত মন আৰু কৰ্মোদ্দীপ্ত জীৱন প্ৰদান কৰে। এনেদৰে যোগাভ্যাসে বিশ্বৰ প্ৰতিগৰাকী ব্যক্তিৰ চিন্তা আৰু কৰ্মক প্ৰভাৱিত কৰি এখন সুখময়, শক্তিশালী বিশ্ব গঢ়াৰ বাবে সামগ্ৰিকভাৱে মানৱ জাতিক অনুপ্ৰাণিত কৰি আহিছে। যোগে আমাৰ মাজত এক বহনক্ষম, ভাৰসাম্যযুক্ত আৰু সমন্বয়েৰে প্ৰতিভাত জীৱনশৈলীৰ প্ৰসাৰ ঘটায়। সুস্থ জীৱন যাপনৰ দিশত মানৱ জাতিক আগুৱাই নিয়াত যোগে যি অপৰিসীম অৱদান আগবঢ়াই আহিছে, তাৰ ফলতে যোগাভ্যাসে বিশ্বজুৰি বিশেষ সমাদৰ লাভ কৰিছে তথা আধুনিক জীৱনশৈলীৰ অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত হৈছে। যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য। প্ৰাচীন কালৰে পৰা যোগবিদ্যাই ভাৰতীয় সভ্যতা, সংস্কৃতিক বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে। ৮,০০০ বছৰীয়া ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ স্বাস্থ্যসন্মত দিশৰ বিষয়ে মোদী ডাঙৰীয়াৰ পূৰ্বে কোনেও ভাৰতীয় দৰ্শনৰ এই বিশাল অধ্যায়ৰ সৈতে বিশ্ববাসীক পৰিচয় কৰাবলৈ চকুত লগা পদক্ষেপ হাতত নোলোৱাৰ ফলত যোগৰ আলোক চেতনাই বিশ্ব মানৱক স্পৰ্শ কৰিব পৰা নাছিল। ই আমাৰ দেশৰ পৰিমণ্ডলতে সীমিত হৈ আছে। এক স্বাস্থ্যসন্মত বিশ্ব গঢ়াৰ বাবে প্ৰধানমন্ত্ৰীক পৰামৰ্শ দিছে। মই নিশ্চয় আপোনালোকক কিছুদিনৰ ভিতৰতে মই ইয়াত আকৌ আহিম আৰু আপোনালোকক ভাল খবৰ যিমান পাৰোঁ মই দিবৰ বাবে চেষ্টা কৰিম। পুনৰ এবাৰ যোগ দিৱসৰ এই সুন্দৰ দিনটোত আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া খন্তেক সময়ৰ পিছতে বিশাখাপট্টনমৰ পৰা আমাৰ লগত সমবেত হ'ব। আজি অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত ৫ লাখ, আপোনালোকে চিন্তা কৰিব পাৰে, ৫ লাখ লোকে একেলগে মোদী ডাঙৰীয়াৰ লগত যোগ কৰিব আৰু য'ত মোদী ডাঙৰীয়া নিজে শাৰীৰিকভাৱে উপস্থিত থাকিব। ৫ লাখ লোকৰ সমাৱেশ আৰু যোগ অভ্যাস विश्वर भीतरते एक अभिलेख मिलकर आदरणीय प्रधानमंत्री जी के मार्गदर्शन में एक पृथ्वी एक स्वास्थ्य के लिए योग के मूल मंत्र को अपने मार्गदर्शक আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ অসম আৰু ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসমৰ উদ্যোগত ন্যূনতম স্বাস্থ্য সচেতন যোগাভ্যাসীসকলৰ বাবে প্ৰকাশ কৰি উলিওৱা হৈছে এখনি তথ্য সমৃদ্ধ স্মৰণিকা। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই স্মৰণিকাখনিৰ শুভ উন্মোচন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাক প্ৰদান কৰা এক অমূল্য উপহাৰ হৈছে যোগ। যোগে মন, শৰীৰ, চিন্তা আৰু কৰ্ম একত্ৰিত কৰে, যি সামগ্ৰিকভাৱে আমাৰ স্বাস্থ্যৰ সৰ্বাংগীন কল্যাণৰ বাবে অপৰিহাৰ্য। যোগ কেৱল ব্যায়াম নহয়, ই হৈছে নিজৰ সৈতে, পৃথিৱী আৰু প্ৰকৃতিৰ সৈতে গভীৰভাৱে একাত্ম হোৱাৰ এক পথ। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত উদযাপন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ 2025 চনৰ বিষয়বস্তু হৈছে এক বিশ্ব, এক স্বাস্থ্য।
অসমে উল্লেখনীয়ভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত বিভিন্ন অনুষ্ঠান আৰু প্ৰচাৰ কাৰ্যৰ জৰিয়তে দায়বদ্ধতা প্ৰদৰ্শন কৰিছে। যোগৰ অনুকূল পৰিৱেশ উন্নীত কৰাৰ লগতে জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী প্ৰদান কৰা গুৰুত্বৰ ফলত সমগ্ৰ ৰাজ্যত যোগৰ প্ৰভাৱ আৰু প্ৰসাৰ যথেষ্ট বৃদ্ধি পাইছে। এই প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি 6টা অনুষ্ঠান উদ্যমিতাৰে আয়োজন কৰা হৈছে। এইসমূহ হৈছে যোগ সমাৱেশ, যোগ সংযোগ, যোগ আনপ্লাগ, হৈ যোগ, যোগ উদ্যান, যোগ সংগম। শ্ৰেণী আৰু সামৰ্থ্য নিৰ্বিশেষে সকলো লোকৰ বাবে সৰ্বাংগীন অভিজ্ঞতা সৃষ্টিৰ প্ৰয়াসেৰে ভাৰতীয় যোগ সন্থা অসম অধ্যায়ৰ সহযোগত অসমৰ বিভিন্ন ৰাজহুৱা তথা সামূহিক স্থানত এই অনুষ্ঠানসমূহ আয়োজন কৰা হৈছে। ক্ষিপ্ৰতাৰে আগবঢ়া আৰু সৰ্বসাধাৰণৰ অংশগ্ৰহণ গাঢ় কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে 21 জুন পৰ্যন্ত এক ধাৰাবাহিক কাউণ্টডাউন কাৰ্যসূচী আয়োজন কৰিছে। প্ৰেৰণাৰে অনুপ্ৰাণিত কৰি মুকলি আকাশৰ তলত গভীৰভাৱে উশাহ Honorable Ministers from Government of India and Government of Andhra Pradesh and all respected participants across the world who joined us today. I welcome all of you to the beautiful city of Visakhapatnam for the auspicious occasion of 11th International Day, Yoga Day, to create history. I am thanking our visionary Prime Minister Narendra Modi ji for making yoga popular not only in India, across the world. He started International Yoga Day through United Nations and made yoga a global wellness movement. Today, it is being celebrated in more than 175 countries across 12 lakh locations with the participation of over 10 crore people. Yoga is accepted by everyone, irrespective of participants in single location, that is beautiful city of Visakhapatnam, from here 28 kilometers up to Bogarapuram. And issuing 1.7 crore certificates. We are proud to announce yesterday around 22,122 tribal students have achieved Guinness record for most people performing Surya Namaskar simultaneously. We congratulate them. Global competition has started in various aspects of yoga. I am happy to note that in September, Yoga Super League is beginning. I request the Honorable Prime Minister to use his good offices to include yoga in regular Asian Games, Commonwealth Games, and ultimately Olympic Games. You are all aware, any history has to be created only Narendra Modi ji, and also any record can be made that is possible only for Narendra Modi ji. That is where I am requesting him. As a result of Honorable Prime Minister's vision and promotion of yoga for the last 10 years, yoga has now achieved a mass momentum. Women's League shows that the yoga should be a part of our lives. Therefore, I want you to take 1 hour daily for yourself to do yoga. To the youth I say, embrace yoga not only as a form of exercise, but as a powerful tool to enhance focus, discipline, creativity in today's rapidly evolving digital world. With constant practice, you will be able to see a miracle in your life. Ultimately,
just for healthy global community, but for Ini udah semuanya berkelam sih kan? Google apa bisa video ini? Saya Google berapa? Tadi sekarang sama apa ini? योग विद्या का उद्गम हमारे भारतवर्ष में हजारों वर्ष पूर्व हुआ था। अनेक ऋषियों से होते हुए ये परंपरा हम तक पहुंची। Ayo masih suka video apa kan? Abang ini video. दोनों मंदिरों को आपस में रख ले और आंखों को रखकर आंखों को खोल दे। 일본 한글 돌아온 거예요. 이거 서포트 나가요. 서포트요. Mereka akan dikalahkan, itu kalahkan membuat nasi dengan monopoli. अगले अभ्यास के लिए अपनी जगह पर रुककर खड़े हो जाइए। 불평을 가려면 이전에서 제가 키워보려. Yoga sangat terkait jauh di kantor untuk negara. पहला अभ्यास है दिवाचालन। दोनों पैरों में 2 से 3 इंच की दूरी रखें। हाथों को कमर पर रखें। श्वास को बाहर छोड़ते हुए धीरे-धीरे गर्दन को आगे झुकाइए। श्वास लेते हुए सिर को धीरे-धीरे पीछे की ओर ले जाए। एक बार फिर श्वास गर्दन को आगे की ओर झुकाइए। श्वास लेते हुए सिर को पीछे की ओर ले जाइए। गर्दन को बीच में ले आए। यहाँ से अगले अभ्यास में गर्दन को बाईं और दाहिनी ओर झुकाना। পরবর্তী কঠোরভাবে আমি এই অঙ্ক উফালে আর বাম ফালে তৈরি করব। Garden kalangan terjangkau aksi air abdaci ini. बाहर छोड़ते हुए सिर को दाहिनी तरफ झुकाइए। উফাল এলি এই অঙ্ক আমি উঠে লইলাম। Ham hogaran ini berjalan bahar abdaci kolom. श्वास लेते हुए बीच में। উফাল লই ওয়াইন অবস্থায় রইলি। Ham lagi di jauh ini. श्वास छोड़ते हुए बाईं तरफ झुकाइए। উফাল এলি আমি বাম দিকে লইলাম। Ham hogaran ini aksi tinggalan. एक बार फिर श्वास लेते हुए बीच में। পুনর উফাল লই ওয়াইন অবস্থায় ঘুরিয়ে রাখি। Ham hogaran ini berjalan abdaci tinggalan. लेते हुए बीच में। উফাল লই ওয়াইন অবস্থায় ঘুরিয়ে রাখি। Ham lagi di jauh ini. উফাল এলি আমি বাম ফালে ঘোরাম। Ham hogaran ini aksi tinggalan. एक बार फिर श्वास लेते हुए बीच में। পুনর উফাল লই ওয়াইন অবস্থায় সালে ঢালিলাম। Ham lagi berjalan kalau berjalan tinggal
स्वास्थ्य हुए वापस आइए उखाहলৈ পুনৰ আদৰ্শলৈ ঘূৰি আহি Anggarannya Israel जैसे हाथों को खींचे লাহে লাহে দুয়োখন কাষলৈ লগাই Laksiyai आखाइखौ गाहायाव दोन अगले अभ्यासों के लिए अपनी जमीन पर बैठ जाए पैर सीधे পৰৱৰ্তী অভ্যাসৰ বাবে আমি নিজৰ নিজৰ স্থানত বহি লওঁ दा जोङो गाव गावनि जायगायाव जिरायनानै लागोन फोरोंगिरिनि थाखाय जोङो मोननैबो आखाइ थालाखौ फोनांनानै उननि नोजोर खाथियाव लाबोगोन थोड़ी देर आसन में लगे रहें সঠিক সময় এই আসনত অপেক্ষা কৰক Second, leg shumatho. check. Internationally established কৰিবলৈ সক্ষম হৈছে আৰু গোটেই বিশ্বখনত more than 170 countries-ত যোগা ইণ্টাৰনেশ্যনেল যোগা ডেটো অবজাৰ্ভ কৰে আৰু ভাৰতৰ এডভান্টেজ যে এই যোগাটো ভাৰততে আৰম্ভ হৈছিলে আৰু ভাৰতৰ চুকে কোণে আজিৰ সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত যোগা প্ৰেক্টিছটো ভাৰতৰ চুকে কোণে চবতো আৰম্ভ হৈছে আৰু যোগাটো যেতিয়া পপুলাৰাইজ কৰা হ'ল স্কুল কলেজলৈ ইনষ্টিটিউচনলৈ অনা হ'ল আমি দেখিছোঁ যে আমাৰ মানুহৰ যি মানসিক কিছুমান সমস্যাবিলাকো লাহে লাহে দূৰ হৈছে অকল শাৰীৰিক নহয় মানসিক সমস্যাবিলাকো দূৰ হৈছে আৰু ষ্ট্ৰেছ লাইফ পাবলৈ সক্ষম হৈছে আজিৰ সময়ত আমি চবে যিটো ৱেলনেছ বুলি কোৱা হয় সকলো ভালকৈ জীয়াই থাকিব বিচাৰোঁ এই ক্ষেত্ৰত আমাৰ মেণ্টেল ফিজিকেল আৰু স্পিৰিচুৱেল পৰিমাণত একৰ পৰা দুইগুণ ব্যৱধান কৰি লওঁ दोनों हाथों को मोड़ते हुए नीचे नीचे रखें দুইখন হাত সংযোগ কৰি আমি কৰি আৰু ওপৰত ৰাখি লওঁ मोननैबो आखाइखौ लोगो फोनांनानै ओंखाम खाथियाव दोनो आंखें बंद करें और धीरे धीरे शरीर को शिथिल करने दें চকু বন্ধ কৰি লাহে লাহে আমি নিজৰ শৰীৰটো শিথিল কৰিম हां लानानै जोङो गावनि देहाखौ मोजाङै सांग्रां खालाम यह अभ्यास पेट संबंधित समस्याओं को दूर करने में उपयोगी है এই আসন পিঠিৰ যিকোনো সমস্যাৰ দূৰীকৰণৰ বাবে যথেষ্ট উপযোগী बे आसनाया जोंखौ सिं सानायाव जोबोरैनो मुलाम्फा होयो साथ ही तनाव व चिंता से संबंधित समस्याओं में लाभदायक লগতে মানসিক বিকাৰ উপশম হোৱাত এই আসনে যথেষ্ট সহায় কৰে लोगोसे गोसोनि सोमोन्दै जेंना थानायफोरावबो जोबोरैनो हेफाजाब होयो यदि से अगला अभ्यास करें भुजंगासन भुजंगासन के लिए दोनों पैरों को आपस में मिलाइए ভুজাসনৰ বাবে আমি দুইখন কৰি সংযোগ কৰি লওঁ भुजंगासननि थाखाय जोङो मोननैबो आथिंखौ फोनांनानै ला दोनों हाथ की हथेलियों को कानों के नीचे रखें দুইখন হাতৰ তলুৱা जोङो आथिंनि गेजेराव एसे गोजानाव दोननानै आखाइखौ गोजौथिंसोलांगोन श्वास छोड़ते हुए आगे की तरफ झुकिए और हथेलियां जमीन का स्पर्श करें উশাহ এৰি আমি দুইখন হাত মাটিত স্পৰ্শ কৰি आं हगारनानै जों आखाइखौ हायाव दोननो थाखाय थियारि खालामगोन श्वास लेते हुए धीरे धीरे ऊपर উশাহ লৈ পুনৰ লাহে লাহে ওপৰলৈ উঠাই আনি হাত धीरे से हाथ में नीचे कर लें লাহে লাহে দুইখন হাত তললৈ নমাই লওঁ एक बार पुनः श्वास छोड़ते हुए आगे बैठने की स्थिति পুনৰ উশাহ এৰি আমি আনৰ ওচৰলৈ উঠি थोड़ी देर बने रहें श्वास लेते हुए वापस आए উশাহ লৈ পুনৰ আনৰ ওচৰলৈ हाथ नीचे कर लीजिए দুইখন হাত আমি তললৈ নমাই इसके बाद हम योगासन का अभ्यास करेंगे पहला अभ्यास है ताड़ासन ताड़ासन के लिए दोनों पैरों को पास कर लीजिए दो नीचे তাড়াসনৰ বাবে আমি দুইখন ভৰিৰ মাজত দুই ফুট 2 ইঞ্চ ব্যৱধান কৰি লওঁ तारासननि थाखाय जों आथिंनि गेजेराव 2 इंच गोजानाव दोनगोन
दोनों हाथ की उंगलियों को आपस में फंसाइए और सिर के ऊपर रख दीजिए। দুইখন হাতৰ আঙুলি সংযোগ কৰি আমি মূৰৰ ওপৰত দুইখন হাত ৰাখিম। मोननैबो आखाइनि आसिखौ फोनांजाबनानै खर' सायाव आखाइखौ ला। श्वास लेते हुए हाथों को ऊपर खींचिए और एड़ी को ऊपर उठाएं। এতিয়া উশাহ লৈ হাতৰ দুইখন সংযোগ হাত ওপৰলৈ উঠাম আৰু উশাহ ওপৰলৈ উঠাম। हां लानानै आखाइखौ गोजौ फारसे दोनौ आरो आथिंखौबो गोजौ खा। श्वास छोड़ते हुए एड़ियां नीचे और हाथ सिर के ऊपर। উশাহ এৰি আমি সৰু হাতলৈ আৰু দুইখন হাত ওপৰৰ। हां लानानै आथिंखौ हा बाहागोआव फोनां आरो आखाइखौ खर' सायाव ला। एक बार पुनः श्वास लेते हुए शरीर को ऊपर खींचिए। এবাৰ পুনৰ আমি দুইখন হাত ওপৰলৈ টানিম আৰু উশাহ ওপৰলৈ উঠাম। श्वास छोड़ते हुए धीरे धीरे हाथ नीचे। উশাহ এৰি আমি লাহে খেলাই